এডিআৰই ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি বিকাশৰ 12 দিনত অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিক্যাল ফিটনেস আমি পাস কৰিলো এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰই ৰিজাল্ট কেতিয়া দিব এডিআৰই ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰো প্ৰাদেশিকৰণৰ ওপৰতো আমাৰ সমাজত বহুত চিন্তা চৰ্চা হৈ থাকে অলপতে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰাদেশিকৰণৰ ব্যৱস্থাটোৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে আমি সেই ৰায় অধ্যয়ন কৰি আছো আৰু তাৰ পিছতে প্ৰাদেশিকৰণৰ ওপৰতো আপোনালোকক মই কিছু কথা ক'বৰ বাবে যত্ন কৰিম শ্ৰদ্ধাৰ ৰাইজ পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ জনাম যে বিকাশৰ 12টা দিন এই সমগ্ৰ সময়ছোৱাত আমাৰ অসমৰ বিভিন্ন স্থানলৈ যোৱা মন্ত্ৰীসকলক বা ব্যক্তিগতভাৱে মোক আপোনালোকে যি মৰম সাদৰ দেখুৱালে তাৰ বাবে মই আপোনালোকক পুনৰ এবাৰ ধন্যবাদ জনাম 5টা বিধানসভাৰ উপনিৰ্বাচন লোকসভা সমষ্টি লোকসভা নিৰ্বাচনত বিজেপিৰ চমকপ্ৰদ বিজয় এই গোটেইবিলাকৰ প্ৰেক্ষাপটত এতিয়া আমি 2025 চনৰ বাবে সাজু হ'ম 2025 চন ৰাজনৈতিক দৃষ্টিভংগীৰেও গুৰুত্বপূৰ্ণ হৈ থাকিব বছৰটোৰ আৰম্ভণিতে পঞ্চায়তৰ নিৰ্বাচন তাৰ পৰৱৰ্তী সময়ত স্বায়ত্তশাসিত পৰিষদসমূহৰ নিৰ্বাচন আৰু তাৰ পিছত বিটিআৰৰ নিৰ্বাচন আৰু এই ধৰণে 25 চনৰ ৰাজনৈতিক ঘটনাৰাজিৰ মাজতে আমি 26ৰ বিধানসভা নিৰ্বাচনলৈও আগবাঢ়ি যাম স্বাভাৱিকভাৱে 2025 চনটো আমাৰ বাবেও ফুল অফ একশন বা আমাৰ বাবেও ব্যস্ততাপূৰ্ণ হ'ব ৰাইজৰ মাজত এই বছৰটোত গৈ থকাৰ বাবে চেষ্টা কৰিম আৰু এই বছৰটোতে আৰম্ভণিতে এডভান্টেজ আসাম অৰ্থাৎ অসমলৈ বিনিয়োগ আনাৰ বাবে আমি বিনিয়োগ সন্মিলন আৰু তাৰ লগত ইনভেষ্টমেন্টৰ লগত ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেন্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সন্মিলনখনো আমি 25 আৰু 26 ফেব্ৰুৱাৰীত আয়োজন কৰিম 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী